তোমালোকে দিব পাৰিব নোৱাৰা। সেই ক্ষেত্ৰত শ্ৰদ্ধা তোমালোকে কেনেকৈ শ্ৰদ্ধা কৰিব, কেনেকৈ ধাৰ কৰিবা? শিক্ষকৰ প্ৰতি শ্ৰদ্ধা সন্মান সেৱা পখিলাই কাটি কানে কয় জানা বগা কলা দেউকাৰে সময় পখিলা উৰি যায় তোহানি বগা কলা দেউকাৰে সময় পখিলা উৰি যায় তোহানি আছে। আমি নাভাবো ফুটি ফুলে হাঁহি আদি ফুলনি ফুলাই তোলে আজিলৈ পাই মেলি নাহাঁহে দুনাই। আজি যিটো পোৱা লোৱা টকালৈকে নোপোৱাখিনি কাকক পাতি গম পাইছেনে? যি পোৱা লোৱা টকালৈকে যিখিনি পইচা তোমালোকে খৰচি মাৰি ল'বলৈ যত্ন কৰা। আজিৰ দিনটো কাইলৈ ইয়াৰ পিছতে আমাৰ উপস্থিত আছে সৰুবা মিন্টু এখন মিচিং অভিমান মৰ্ফলেৰে সম্বোধন আমিবিলাকে ৰাখিব লাগিব। আমি জানো এতিয়া খন্তেকীয়া বিদায় আমাৰ ছাত্ৰ ছাত্ৰী বা ডাঙৰ সকলেই এদিনৰ কাৰণে তিনিআলি চাৰিআলিত যদি ইফালে সিফালে গুচি যায় তেতিয়া বাই বাই বুলি কয়। বাই শব্দটো যেনিবা ইংৰাজীত এইটো অলপ কোমল যেন লাগে, কিন্তু বিদায় বুলি ক'লে অলপ টান যেন লাগে, অলপ আৱেগিক কিবা নিচিনা লাগে। সেইকাৰণে এতিয়া এই পেগু হিৰণ্য পেগু বিগত 33 বছৰ দৰমহা ধৰি চাকৰি কৰি মোৰ জীৱনৰ বহু অভিজ্ঞতাই মই এই গোটাবলৈ সক্ষম হৈছোঁ। যেতিয়া মই বিদ্যালয়খনলৈ যোগদান কৰিবলৈ 1991 চনত মাৰ্চ মাহৰ 1 তাৰিখে আহিছিলোঁ, তেতিয়া মই ভাবিছিলোঁ মই আদৰ্শ বিদ্যালয়ত বা ঠাইখনত বেছিদিন মই পাৰ কৰিব নোৱাৰিম বা নকৰোঁ। কোনোবা এদিন ইয়াৰ পৰা ট্ৰান্সফাৰ লৈ গুচি যাম বুলি তেনেকুৱা মানসেৰে মই আহিছোঁ। কিন্তু সময় বাগৰি যোৱাৰ লগে লগেই আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখিনি মোৰ সহকৰ্মী বন্ধুসকল আছিল, বন্ধুসকলৰ যিখিনি হৃদয়তা বা ভাল ভাৱ সহযোগিতা, সেইখিনিয়ে মোক গোটেইখিনি কথা পাহৰাই পেলাম। অৰ্থাৎ মোৰ এই 33 বছৰ দৰমহাৰ দিন কেনেকৈ পাৰ হ'ল মই গমকেই নাপাওঁ। এয়া হিৰণ্য পেগুৰ জীৱন কীৰ্তিৰ ওপৰত ৰচিত এখন গ্ৰন্থ, এক ব্যক্তিগত অনুষ্ঠান। কাৰণ অৱসৰৰ দিনা এনেদৰে এখন পুথি প্ৰকাশ কৰি উলিয়াই সকলোৱে হাতত পৰাকৈ দিব পৰাটো এইটো কম কষ্টৰ কথা নহয়। তাৰ লগতে জড়িত আমাৰ মুকুন্দ মাধৱ ৰাজখোৱা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কুমুদ বৰা ডাঙৰীয়া মই আজি অলপ কৈছোঁ, কিন্তু মই নামটো শুনি আছোঁ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ দিনে ৰাতিয়ে তেওঁলোকে কাম কৰিলে আৰু তাৰ বাবে আজি এই 2024 বৰ্ষৰ 31 ডিচেম্বৰ অৰ্থাৎ তেওঁলোক জাহাজ মেলিলি নাপালি কোনো বন্ধ সৰু মাক্সতে বন্দী হলি তই হেৰুৱালি তোৰ লংগ বিদেশী বন্ধু। কথা হ'ল সময়ো কম, মই আমনি দিবলৈ মন আছিল আজি 15-20 মিনিট। এতিয়া ছাৰ একবাৰ দৰে সময় অতিকৈ কম, সকলো কথাবোৰ সকলোৱে গম পালেই কথাটো হ'লে একো নাই। এই আপোন ঘৰখনত মই এতিয়া পৰ হৈ গৈ ৰাখিছোঁ বাৰু, একেবাৰে কৰিব পাৰিম নোৱাৰিম পাছত চেষ্টা কৰি যাম। এতিয়া সন্মুখত আমাৰ এখন অলপ বিগবহুল মানে ফিল্ম এখনৰ কথা আছে। এতিয়া অলৰেডি চেঞ্চৰত লাগি আছে। 81 চিটাৰ মানে 81 কমতে মিচিং ভাষাৰ কথাছবি, এইটো মুম্বাইত এতিয়া যাম 11 তাৰিখে। আকৌ আছে মোৰ নিজৰে কিতাপ, কিছুমান স্ক্ৰিপ্ট লিখি থোৱা আছে। মুৰং অকম বুলি কিতাপ এখন প্ৰকাশ কৰাৰ সন্মুখত আছে। এইবোৰো আছে, বহুত পৰিকল্পনা আছে, কিন্তু কিমান ছাকচেছ কৰিম এইটো মই নাজানিম। বহুত সপোন আছে জীৱনত। ঠিক আছে।
বিদায় সম্বৰ্ধনা বুলি মোক আজি তেখেতে আগৰ পৰাই কৈছিলে। লগতে এখন ক'লে যে হিৰণ্য সুবাস নামৰ এখন গ্ৰন্থ উন্মোচন হ'ব। এইখন গ্ৰন্থ আৰু লগতে আইপ্য মৈনামা নামৰ এটা শ্ৰব্য কেছেটো তেওঁ আজি মুকলি কৰিছে। তেখেতৰ এজন সঁচাকৈয়ে আমি কি বুলি ক'ম, আমি ছাৰক লৈ খুব গৌৰৱ অনুভৱ কৰোঁ। সেইকাৰণে ছাৰে এই অঞ্চলটোৰে বুলি নহয়, আমাৰ সমগ্ৰ মিচিং জাতিটোৰ লগতে আমাৰ অসমীয়া সমাজখনলৈও আপোনালোকে জানে বোম্বা ৰাইড যিখন চিনেমা বিভিন্ন ঠাইত প্ৰদৰ্শিত হোৱাৰ লগতে সমাদৃত হৈছে। ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলতো এৱাৰ্ড পাইছে। তাৰোপৰি আমাৰ ৰজত কমল বঁটা প্ৰাপক যিখন জেতুকা পাতৰ দৰে ছাৰে সেই চিনেমাখনতো বা বোলছবিখনতো অভিনয় কৰিছে ইত্যাদি বহুত সাংস্কৃতিক কামত জড়িত হৈ থাকে তেখেত। আনকি এতিয়া ছাৰ আমাৰ পেগু ছাৰৰ বহুত পৰিকল্পনা আছে। আমি ভাবোঁ অদূৰ ভৱিষ্যতে ছাৰৰ সেইখিনি সফল হওক। আৰু ছাৰে আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আহিলোঁ, আহি খুব ভাল লাগিলে ছাৰৰ অনুষ্ঠানটো চাই। এনেকুৱা গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান এখন বিদ্যালয়ত আয়োজন কৰিছে। সঁচাকৈয়ে বিদ্যালয়খনকো মই শলাগিম সেইটো অৰ্থত যে সঁচাকৈ এখন আদৰ্শ বিদ্যালয় বুলি ক'ম। মানে ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে অধ্যক্ষ মহোদয়ৰো যি সহযোগিতা দেখি মই সঁচাকৈ আপ্লুত হৈ পৰিছোঁ। অদূৰ ভৱিষ্যতে ছাৰে কাম কৰি যাওক, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু লাইফ বিগিনছ এট 60 বুলি কয়। ছাৰৰ এই 60 জীৱন আৰম্ভ হ'বলৈয়ে গৈছে আৰু আৰম্ভ হওক, আগবাঢ়ি যাওক, ইমানে কৈ আমি তেওঁ ছাৰলৈ শুভকামনা জনাইছোঁ। ধন্যবাদ। ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুজনকৈ শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ বাবে এখনেই বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। আমি বৰ দুখিত আৰু ব্যথিত যে আমাৰ বিদ্যালয়ৰ পৰা একেলগে দুজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে। আমি তেখেতসকলৰ পৰা যি সহায় সহযোগ গত 30টা বছৰে পাই আছিলোঁ, আজিৰ পৰা সেইটো হয়তো নাপাম। তেখেতসকলৰ বিদায়ী বেলাত আমি বিদ্যালয়ৰ মুৰব্বী হিচাপে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতসকলে বিদ্যালয়ৰ কাৰণে যিখিনি কৰিলে সেইখিনি আমি সদায় স্মৰণ কৰিম আৰু তেখেতসকলৰ ভৱিষ্যত জীৱন আৰু ভাল হোৱাৰ আশা কৰিম। লগতে তেখেতসকলৰ সুস্বাস্থ্যৰে অধিকাৰী হৈ বিগত বছৰবিলাকত যেনেদৰে আমাৰ বিদ্যালয়ৰ সহায় সহযোগ কৰিছিলে, পৰৱৰ্তী সময়তো আমি তেখেতসকলৰ পৰা সেই সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। শ্ৰদ্ধা থাকিলেহে মানুহৰ জ্ঞান লাভ হয়।